চন্দ্ৰকান্ত সন্দিকৈ ঐতিহ্য ভৱনৰ শতবৰ্ষী অনুষ্ঠান সেই দিনজোৰা কাৰ্যসূচী আমি পুৱা পতাকা উত্তোলনৰ সৈতে আৰম্ভ কৰিম আৰু পতাকা উত্তোলন কৰা হ'ব পুৱা 9 বজাত আৰু পতাকা উত্তোলন কৰিব শিৱসাগৰ জিলা সাহিত্য সভাৰ পৰম সন্মানীয় সভাপতি শ্ৰীযুত যোগেশ কিশোৰ ফুকনদেৱে আৰু তাতে আমাৰ 101খন পতাকা উন্মোচন কৰা হ'ব শতবৰ্ষৰ লগত সংগতি ৰাখি আৰু আমি শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ সাহিত্য সভাৰ লগত জড়িত সংস্কৃতিৰ লগত জড়িত আমাৰ ক্ৰীড়াৰ লগত জড়িত বিভিন্ন ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ তাৰ পিছতে আছে আমাৰ স্মৃতি তৰ্পণ আছে পুৱা 9:30 আৰু তৰ্পক হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত হেম বৰুৱা প্ৰাক্তন সভাপতি ৰংপুৰ শাখা সাহিত্য সভা পুৱা 10 বজাত শোভাযাত্ৰা আছে আৰু দিনৰ 10 বজাত 12:30 বজাত মুকলি সভা আছে উদ্বোধক শ্ৰীযুত প্ৰেম গগৈ বিশিষ্ট কবি সাহিত্যিক তথা প্ৰাক্তন সভাপতি শিৱসাগৰ জিলা সাহিত্য সভা আদৰণি ভাষণ আগবঢ়াব শ্ৰীযুত সমীৰণ বৰা সভাপতি আদৰণি সমিতি তথা জিলা উন্নয়ন আয়ুক্ত সভাপতিত্ব কৰিব ডক্টৰ বসন্ত কুমাৰ গোস্বামী পৰম সন্মানীয় সভাপতি অসম সাহিত্য সভা আৰু তাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব শ্ৰীযুত আয়ুষ গাৰ্গ আয়ুক্ত শিৱসাগৰ জিলা আৰু ডক্টৰ জ্যোতিৰেখা হাজৰিকা সম্পাদক কেন্দ্ৰীয় কাৰ্যালয় অসম সাহিত্য সভা লগতে শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিসকল তাৰ পৰৱৰ্তী সময়ছোৱাত স্মৃতি গ্ৰন্থ চন্দ্ৰকান্ত আৰু অন্যান্য গ্ৰন্থ উন্মোচন কৰা হ'ব আৰু উন্মোচক হিচাপে অসম সাহিত্য সভাৰ পৰম সন্মানীয় উপসভাপতি শ্ৰীযুত পদুম ৰাজখোৱাদেৱক আমি অনুৰোধ জনাইছোঁ আৰু এই অনুষ্ঠানটোৰ লগতে আমাৰ এই মাহতে যেহেতু নৱেম্বৰৰ 23 তাৰিখৰ দিনাখন শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত অন্য এটি কেন্দ্ৰীয় অনুষ্ঠান অনুষ্ঠিত হ'ব সেইটো হৈছে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কুহি অনুষ্ঠান এইটো ONGC অফিচাৰ্ছ ক্লাব শিৱসাগৰ আৰু 23 নৱেম্বৰ 2025 ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলিৰে শিশুসকলৰ সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব অসম সাহিত্য সভাৰ উদ্যোগত কেন্দ্ৰীয় কুহি উপসমিতিৰ ব্যৱস্থাপনাত শিৱসাগৰ জিলা সাহিত্য সভাৰ সহযোগত জিলা কুহি উপসমিতি আৰু ONGC শতদল শাখা সাহিত্য সভাৰ আতিথ্যত অহা 23 নৱেম্বৰ 2025 খ্ৰীষ্টাব্দ দেওবাৰে ONGCৰ অফিচাৰ্ছ ক্লাবত দিনজোৰা কাৰ্যসূচীৰে কুহিৰ কেন্দ্ৰীয় অনুষ্ঠান আয়োজন কৰা হৈছে অনুষ্ঠানটোত 14 বছৰৰ বয়সৰ অনুৰ্ধ শিশুসকলৰ মাজত গীত মাত নৃত্য আদিৰ দলগত প্ৰদৰ্শন কৰা হ'ব তদুপৰি 1000 শিশুৰ কণ্ঠৰে সংগীত শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীতটো পৰিৱেশন কৰা হ'ব কেন্দ্ৰীয় অনুষ্ঠানটিৰ লগত সংগতি ৰাখি শিৱসাগৰ যোৰহাট গোলাঘাট আৰু মাজুলী এই 4খন জিলাৰ শিশুসকলৰ মাজত সংগীত শিল্পী জুবিন গাৰ্গৰ স্মৃতিত কবিতা লিখা প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰু তাৰ লগত সংগতি ৰাখি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত আপোনাসকলৰ সকলোৰে সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আমি জিলা সাহিত্য সভাৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিছোঁ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।